অযোধ্যা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাত জড়িত অসমৰ এজন বিশেষ ব্যক্তি লখিমপুৰৰ এজন প্ৰতিভাশালী যুৱক বিৰাজ কুমাৰ বৰফুকন তেওঁ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বহু কাৰ্যৰ লগত বিশেষ ভূমিকা পালন কৰিছে আনপিনে যুৱকজন বজৰং দলৰ সম্পাদকো আছিল বৰ্তমান যুৱকজনে নিজৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিছে নমস্কাৰ সকলো বন্ধু বান্ধৱ আজি ৰাতি এতিয়া 12:30 বাজিছে আৰু 12:30 বজাত মই শ্ৰীৰাম জন্মভূমি মন্দিৰৰ ভিতৰত আছোঁ ভিতৰৰ পৰিৱেশ ইয়াত চাওক আপোনালোকে আৰু বৰ্তমানো কামত ব্যস্ত হৈ আছোঁ কামত সম্পূৰ্ণ মন্দিৰৰ ভিতৰত আৰু মন্দিৰতে মোৰ বৰ্তমান কৰ্ম গতিকে খুব এটা ধুনীয়া পৰিৱেশ সকলোকে মন্দিৰ দৰ্শন কৰিবলৈ সকলোকে মই আমন্ত্ৰণ জনালোঁ দৰজা সকলোকে মই মন্দিৰ দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনালোঁ সকলো অসমবাসী ৰাইজ আহক মন্দিৰ দৰ্শন কৰিবলৈ ভগৱান শ্ৰী ৰামৰ প্ৰভু শ্ৰীচৰণত সকলো আহি সেৱা আগবঢ়াওক সকলোকে মই সুখ শান্তি হওক তাৰে ভগৱান শ্ৰীৰামৰ প্ৰভুৰ ওচৰত সেৱা আগবঢ়ালোঁ নমস্কাৰ জয় শ্ৰীৰাম ভাৰত মাতা কি জয় লগতে সমূহ অসমবাসী ৰাইজক ৰাম মন্দিৰলৈ আহিবলৈ আহ্বান জনাইছে সকলোকে মই অনুৰোধ কৰিম সকলো আহক ৰাম মন্দিৰত আৰু কিন্তু জানুৱাৰী মাহত নাহিব ফেব্ৰুৱাৰীটো পাৰিলে নাহিব কিন্তু মাৰ্চত সকলো আহক এই ভৈৰৱ মন্দিৰ সকলোৱে চাই যাওক এবাৰ কিমান সুন্দৰ পৰিৱেশ কিমান সুন্দৰ কোটি কোটি মানুহৰ আস্থাৰ এক কেন্দ্ৰবিন্দু আজি 550 বছৰ সংঘৰ্ষৰ ফলত বহুতো হিন্দুৰ বলিদানৰ ফলত আজি এই অনুষ্ঠান ভাগ সম্পূৰ্ণ হ'বলৈ ধৰিছে আৰু তাত সহভাগী হৈ মই বহুত গৌৰৱান্বিত কৰিছোঁ আৰু নিজকে মই বহুত সৌভাগ্যশালী বা সৌভাগ্যৱান বুলি মই ভাবিছোঁ সকলোকে আমন্ত্ৰণ জনালোঁ জয় শ্ৰীৰাম ভাৰত মাতা কি জয় আনপিনে বিৰাজ কুমাৰ বৰফুকনক লৈ গৌৰৱ অনুভৱ কৰিছে সমগ্ৰ অসমবাসীয়ে ব্যুৰো ৰিপৰ্ট চেনেল নিউজ